পেট যদি ফুলি আছে বা পেটটো গোন্ধা মাৰি ধৰি আছে একো খাব ইচ্ছা নহয় গৈছে তেতিয়াহ'লে খাব লাগে মেচানদাৰী মানিমুনি এইবিলাক খাব লাগে। আৰু মানিমুনি ক'ত পায়? মানিমুনি এতিয়া পথাৰত ধান কাটি তাতে থাকিব আৰু এনেকৈ খালী ঠাই তাতে থাকিব, চাফা ঠাই পৰা আনিলেই হ'ল। আৰু সেই বস্তুটো বনৰীয়া টাইপ হয় আৰু সেই মানিমুনি খাব লাগে। আৰু খাব লাগে যে আৰু এইটো মইনা মানিমুনি বিচাৰি আছে আৰু এইটো কৰিশ্মাই বিচাৰি আছে আৰু এইটো মায়া চাই আছে। আৰু মই সেয়া মানিমুনি দেখাই দিম, পেটৰ কাৰণে বহুত বেছি ভাল। আৰু মানিমুনিয়ে সৰু মাছৰ জোল খাব পালে আৰু বেছি ভাল পেটৰ কাৰণে। পেট যদি ধৰ গোন্ধা হৈ আছে কিবা হৈ আছে পেট বঢ়িয়াকৈ চাফা হ'ব। আৰু মই দেখাই আছোঁ কেনেকুৱা মানিমুনি, বহুতে হয়তো চিনি পায় আৰু আপোনালোকৰ সেইফালে কি বুলি কয় কমেণ্ট কৰি জনাব ধুনীয়াছে। দেখাই আছোঁ। আৰু এই মানিমুনি ছিঙিবৰ কাৰণে এনেকৈ বঢ়িয়াকৈ বিচাৰিব লাগিব, এনেকৈ যায় যে এইখিনি মানিমুনি এইটা মানিমুনি আছে বঢ়িয়াকৈ এনেকৈ চুপটোৰ গুৰত ধৰিব লাগিব, গুৰত ধৰি এনেকৈ টানি উঠাই দিলে হৈ যাব বঢ়িয়াকৈ মানিমুনি। আৰু এইখিনি বঢ়িয়াকৈ জমা কৰা হৈ গ'ল। বঢ়িয়াকৈ জমা কৰা হোৱাৰ পিছত আৰু মানিমুনিখিনি অকণমান বেছি হোৱাৰ পিছত বহুত বেছি হ'লেও কথা নাই বাৰু, অকণমান হোৱাৰ পিছত সেইখিনি মিক্সিত গুড়া কৰি বা চুঙাটো খুন্দি তাৰে ৰসটো উলিয়াই মানে জোল কৰি খাব পাৰি সৰু মাছৰ লগত। আৰু জোল কৰি যদি খোৱা নাযায় তেতিয়া বঢ়িয়াকৈ অকণমান খুন্দান কৰি পেলাই সেইখিনি বস্তু তেল পিঁয়াজ এইগিলা নেহৰু চেহুৰ দি আকৌ বঢ়িয়াকৈ বটি লৈ নিমখ চিমখ দি সানি পেলাই খাই বহুত বেছি ভাল লাগে। আৰু সেইখিনি খালি পেট চাফা হয়। আৰু কণীৰ লগতো ভাজি খাব পাৰি, আলুৰ লগতো ভাজি খাব পাৰি। ভাজি খাই বেছি ভাল লাগে, কিন্তু ভাজি খোৱাতকৈ বটি চাটনি কৰি খালি বেছি ভাল পেটৰ কাৰণে। আৰু আপোনালোকে খাই পাইছে ন কমেণ্ট কৰি জনাব। এইটো বিৰাট ধুনীয়া ৰেচিপি। আৰু আপোনালোকে এই ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব।